নমস্কাৰ অসম পাব্লিক সাৰ্ভিস কমিশ্যন অসম লোকসেৱা আয়োগত নতুনকৈ পদ মুকলি হৈছে আৰু এই পদকেইটানো কি হয় এই ভিডিঅ'তে আপোনালোকক জনাই দিম সো ভিডিঅ'টো শেষলৈকে চাব আৰু আমি যদি চাবলৈ যাওঁ তেন্তে আসাম পাব্লিক সাৰ্ভিস কমিশ্যনৰ আন্ডাৰত এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আন্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 195টা ভেকেন্সি খালী হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে ৰিজাৰ্ভেশ্যন পোষ্ট ৱাইজ আপোনালোকে চাই ল'ব পাৰে ওপেন কেটেগৰীৰ লগতে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ভেকেন্সি আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে আছে ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো পে স্কেলটো 30,000 পৰা 1,10,000 আৰু গ্ৰেড পেটো 12,700 আৰু ইয়াৰ কাৰণে আপোনালোকে লাভ কৰিব পে বেন 4 আৰু ইয়াৰ কাৰণে আপোনালোকক যি কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব সেইকেইটা ইয়াতে দি থোৱা আছে এই কেণ্ডিডেট মাষ্ট পাছ BSc এগ্ৰিকালচাৰ অৰ্থাৎ আপোনালোকে BSc ইন এগ্ৰিকালচাৰ হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়স মিনিমাম 21 পৰা 38 বছৰ পৰ্যন্ত হ'ব লাগিব আৰু ৰিজাৰ্ভেশ্যন পাব ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী আৰু ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে আপোনালোকে APSC অফিচিয়েল ৱেবছাইটত গৈ পিনিও আবেদন কৰিব পাৰিব নতুবা ডেসক্ৰিপশ্যন এটা লিংক দি দিম তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব 18 তাৰিখৰ পৰা ইয়াৰ অনলাইন আবেদন হ'ব 17/4/2025 পৰ্যন্ত আৰু ইমানেই আছিলে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আমাৰ ফেচবুক পেজৰ পৰা চাই আছে তেন্তে পেজখন ফলো কৰিব নাপাহৰিব ধন্যবাদ